জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই নতুন এটা লেসন আৰম্ভ কৰিব ওলাইছোঁ। মই 5ৰ পৰা 14 লৈকে অলৰেডি মই গোটেইকেইটা লেসন চিৰিয়েলি মই দিলোঁ। তাৰপিছত মই 3 নম্বৰ লেসনটো দিলোঁ আৰু আজিৰ পৰা মই চেপ্টাৰ 1টো মই কৰাই যাম। চেপ্টাৰ 1ৰ দুটা পাৰ্ট অলৰেডি মই বহুত আগতে দিছিলোঁ। আজি পাৰ্ট 3 হ'ব। পেজ নম্বৰ 15ৰ 1 to 3 কুৱেশ্যন আনসাৰ গিটা মই বুজাই দিম। একেবাৰে সহজভাৱে বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবা। বাকি গিটা লেসন চাবা, একদম মোৰ বিশ্বাস আছে তোমালোকে বুজি পাবা। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টটো 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, পুট গ্ৰেটাৰ দেন অৰ ইকুৱেল অৰ লেছ দেন সাইন ব্ল্যাঙ্কস বক্স। মানে ইয়াতে কেইটামান দিছে তোমালোকে জানা, মানে ডাঙৰ সৰু কোনটো বা সমান কোনটো হৈছে সেইগিটা আমি উলিয়াব লাগিব। ডাঙৰ উলিয়াবলৈ প্ৰথমতে আমি কি চাম, প্ৰথম নম্বৰটোত আমাৰ টোটাল কোৱান্টিটি কিমান আছে, ইয়াত কিমানটা আছে, ইয়াত কিমানটা আছে, ইয়াত আছে চোৱা 1 2 3 4 5, ইয়াত আছে 5টা নাম্বাৰ 1 2 3 4 5, দুইটাতে 5টা নাম্বাৰ আছে। গতিকে যেতিয়া ইকুৱেল নাম্বাৰ থাকিব দুইটাতে, তেতিয়া আমি কি কৰিম, জাস্ট প্ৰথম নাম্বাৰটো চাম। ইয়াৰে প্ৰথম নাম্বাৰ পাছৰটো প্ৰথম নাম্বাৰটো চাম, কোনটো কি হয় চোৱা। এইটো আগৰ নাম্বাৰটো আছে 3, ইয়াত আছে 4। গতিকে এইটো 3তকৈ 4টো ডাঙৰ, যিহেতু দুইটাতে সমান 5টাকে আছে। গতিকে যোনটোৰ আগৰটো সৰু বা ডাঙৰ হ'ব সেইটোৱে ডাঙৰ সৰু হ'ব, হয় নহয়। এইটো 3 আছে, ইয়াত 4 আছে। গতিকে এইটো সৰু, এইটো ডাঙৰ। ডাঙৰটোৰ ফালে এই যোনটো এই শেপটো যে ডাঙৰটোৰ ফালে থাকে, এই দুটা যোনটো শেপ থাকে সেইটো ডাঙৰটোৰ ফালে থাকে। গতিকে আমি এনেকৈ দিম। যদি আমাৰ ডাঙৰ এইটো এই নাম্বাৰটো যদি এফালে হ'ল হয়, তেতিয়াহ'লে আমি চিনটো আমি এনেকৈ দিলোঁ হ'ল। মানে এই এংগেলটো যোনফালে ঘূৰি থাকিব সেইটো হ'ল সৰু নাম্বাৰ, আৰু এই দুডাল পইণ্ট যেতিয়া ডাঙৰটোৰ ফালে ঘূৰিব সেইটো হ'ব ডাঙৰ। তোমালোকে চিনকেইটা উল্টা পুল্টা নকৰিবা। মতে আগৰটোতো একেই চাম। 1 2 3 4 5, 1 2 3 4 5, দুইটাতে 5টা আছে। গতিকে প্ৰথম নম্বৰটো চাম, ইয়াত 2 আছে, ইয়াতো 2 আছে। এতিয়া দুইটাতে আমি দেখি গম নাপাওঁ কোনটো ডাঙৰ কোনটো সৰু। তাৰপিছত চোৱা, ইয়াত ছেকেণ্ড নাম্বাৰটো যাম। প্ৰথম নাম্বাৰটো যিহেতু গম পোৱা নাই, সেইবাবে আমি ছেকেণ্ডটোত যাম। ছেকেণ্ডটো আছে 0, ইয়াত আছে 2। গতিকে 0তকৈ 2টো ডাঙৰ। গতিকে আমাৰ নাম্বাৰ কোনটো ডাঙৰ হ'ব, এইটো ডাঙৰ হ'ব। একেবাৰে ইজি। গতিকে গোটেইকেইটা নাম্বাৰ চোৱা আমাৰ প্ৰয়োজন নাই, জাষ্ট এটাকে চাই যাম। প্ৰথমতে আমি চাব লাগিব কিমানটা নাম্বাৰ আছে। নেক্সট 3 নম্বৰটো চোৱা, ইয়াত আছে প্ৰথম নম্বৰটোত 1, ইয়াত আছে 3। গতিকে 3 টকাটো ডাঙৰ হ'ব। একেবাৰে ইজি হয়। তোমালোকে এক্সামত মানে কম সময়তে তোমালোকে এনসাৰবিলাক কমপ্লিট কৰিব পাৰিবা। ইয়াত চোৱা 1 2 3 4 5 6 7 নাম্বাৰ আছে। 1 2 3 4 5 6 7 8 9, ইয়াত আছে 9। গতিকে ডাঙৰ কোনটো হ'ব, এইটোৱে হ'ব। লাগিলে যিমানটাই 0 থাক, গতিকে এইটোৱে আমাৰ ডাঙৰ নাম্বাৰ হ'ব। ইয়াত চোৱা কিমানটা আছে, 1 2 3 4 5 6 7 8, ইয়াত আছে 8। 1 2 3 4 5 6 7 8, দুইটাতে 8 আছে। কিন্তু প্ৰথম নম্বৰটো চাম, ইয়াতো 2 আছে, ইয়াতো 2 আছে। এতিয়া ছেকেণ্ড নম্বৰটোত চাম, ইয়াত 7 আছে, ইয়াতো 7 আছে। দুইটাতে ছেকেণ্ড নম্বৰটোত চেম আছে, আমি গম নাপালোঁ। তাৰপিছত থাৰ্ড নম্বৰলৈ যাম, ইয়াত আছে 8, ইয়াত থাৰ্ড নম্বৰত 8 আছে। ইয়াতোতো আমি গম নাপালোঁ। গতিকে নেক্সট 4টোত যাম। 4 নম্বৰ নাম্বাৰটোত কিমান আছে, ইয়াত আছে 5, ইয়াত 4 নম্বৰ নাম্বাৰটোত আছে 4। গতিকে এইটো হ'ল ডাঙৰ। গতিকে ডাঙৰ ফালে আমাৰ চিনটো এনেকৈ হ'ল। এই দুটা পইণ্ট আমাৰ ডাঙৰ ফালে হ'ব। এতিয়া নেক্সট এটা আছে 6 নম্বৰটো চোৱা, 1 2 3 4 5 6 7 8, 1 2 3 4 5 6 7 8, দুইটাতে 8 নাম্বাৰছ আছে। গতিকে ইয়াত আছে 8, ইয়াত আছে 9। গতিকে আমাৰ ডাঙৰ কোনটো হ'ব, এইটো হ'ব। গতিকে এইফালে আমাৰ দুডাল হ'ব, এইফালে মানে গ্ৰেটাৰ দেন চিনটো এইটো চাইডে হ'ব। হ'ল। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। একদম কম সময়তে তোমালোকে এনেকৈ কৰিলে কম সময়তে তোমালোকে মেথছখিনি কমপ্লিট কৰিব পাৰিবা। গণি থাকিব নালাগে কিমান হাজাৰ, কিমান লাখ, কিমান নাম্বাৰছ আছে, গণি থাকিব নালাগে। জাষ্ট নাম্বাৰৰ কুৱান্টিটি চাবা, যেনেকৈ কৰিছোঁ তোমালোকে ভালকৈ চাবা। নেক্সট 2 নম্বৰটো চোৱা, এৰেঞ্জ দ্য ফলোয়িং ইন ইনক্ৰিজিং অৰ্ডাৰ। ইনক্ৰিজ মানে কি, সৰুৰ পৰা ডাঙৰলৈ। এইটো কথা মন কৰিবা। ইনক্ৰিজিং, এচেণ্ডিং এনেকুৱা ৱৰ্ডবিলাক থাকিলে আমাৰ কি হ'ব, এচেণ্ডিং যদি থাকে তেতিয়াহ'লে তোমালোকে কি কৰিবা, সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। মানে কি 1 2 যেনেকৈ 1 2 নাম্বাৰ চিৰিয়েলি যায়, 1 2 3 4 এনেকৈ যায়, সেইটো হ'ব ইনক্ৰিজ কৰা বা এচেণ্ডিং হোৱা দেই, সৰুৰ পৰা ডাঙৰলৈ। ইয়াতে নাম্বাৰ দিছে, গোটেইকেইটা নাম্বাৰ তোমালোকে সৰু কোনটো নাম্বাৰ হ'ব সেইটো আগত লিখিব লাগিব। তাৰপিছত
লাহে লাহে ডাঙৰ হৈ যাব এইটো মেথছ কৰিবলৈ সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ প্ৰথমতে গোটেইকেইটা নাম্বাৰ আমি কাউণ্ট কৰিম মানে কোনকেইটা নাম্বাৰ কিমানটা নাম্বাৰ আছে 1 2 3 4 5 6 7 ইয়াত আছে টোটেল 7 হল পাতলকে তোমালোকে পেন্সিল ইউজ কৰি লিখিবা যাতে মচি দিলে ধৰিব নোৱাৰা 1 2 3 4 1 2 3 4 5 6 7 ইয়াতো 7টা আছে 1 2 3 4 5 6 7 ইয়াতো 7টা আছে 1 2 3 4 5 6 7 ইয়াতো 7টা আছে 1 2 3 4 5 6 7 ইয়াতো 7টা আছে 1 2 3 4 5 6 7 গোটেইকেইটাতে 7টা আছে গতিকে যেতিয়া গোটেইকেইটাতে সেম থাকে তেনেকৈ উলিয়াবলৈ আৰু বেছি সুবিধা হয় আমি গোটেইকেইটা যেহেতু 7টা আছে এতিয়া আমি যেনেকৈ আগৰটোত কৰিছিলোঁ প্ৰথম নম্বৰটো চাইছিলোঁ তাৰপিছত সেমটো মিলিলে তাৰপিছৰটো চাইছিলোঁ এতিয়া চোৱা ইয়াত আছে 5 ইয়াত আছে 4 5তকৈ 4টো কি হয় যেহেতু মই সৰুৰ পৰা ডাঙৰলৈ কৈছে সৰুকেইটাহে আমি ধৰি ৰাখিম দেই 5তকৈ 4টো ফাৰ্ষ্ট নম্বৰটো চাম ইয়াত 5 ইয়াত 4 অ'কে 5তকৈ 4টো কি হয় সৰু হয় গতিকে এটো আমি আৰু নাচাও এটো চাম এতিয়া এটোৰ লগত এটো কম্পেয়াৰ কৰিম 4 ৰ লগত 2 গতিকে এই 4 তকৈ 2 টো সৰু এটো চাম দে এতিয়া 2 তকৈ 4 টো কি হয় ডাঙৰ হয় গতিকে এটো বাদ দিম এটো আমি নধৰো আমি এটোকে ধৰি ৰাখিম কাৰণ এটো আৰু 4 তকৈ 2 টো সৰু হয় সৰুটো আমি ধৰি ৰাখিম সৰুটোৰ লগত আমি কম্পেয়াৰ কৰিম বাকি নাম্বাৰ কোনটো সৰু হয় ইয়াত আছে 2 গতিকে এটো আমিটো কাটিলৈ তাৰপিছত ইয়াত আছে 2 ইয়াত আছে 3 গতিকে এটোৱে সৰু হয় এটো আমি আৰু নাচাও আৰু এটো 4 হয় 2 তকৈ 4 টো এটো ডাঙৰ এটো সৰু গতিকে আমাৰ সৰু কোনটো হ'ব এই নাম্বাৰটো আমাৰ সৰু হ'ব হল এটো নাম্বাৰ আমাৰ সৰু হয় গতিকে এটো আমি আগতে লিখিম আৰু যোনটো লিখো হেতু তোমালোকে এনেকৈ ক্ৰছ চিন দি দিবা যাতে সুবিধা হয় চিনটো ৰাখিব পৰাকে হল তোমালোকে যদিও কাউন্ট কৰিব নাজানা এনেকৈ তোমালোকে নাম্বাৰ কিমানটা আছে চাইছা তোমালোকে এনসাৰ সহজভাৱে কৰিব পাৰিবা হল এটো কৰিলো এতিয়া এটো 2 আছে টুটকে অলপ ডাঙৰ কি 3 যেহেতু গুটেকেটাতে সেম 7 টাই আছে গতিকে টুটকে অলপ ডাঙৰ কি 3 ফাৰ্স্ট 3 থকাটো কি কোড আছে সোৱা এটো আছে হল এটো আছে নহয় আমি এটো নাম্বাৰ পাতিম এতিয়া এটো নাম্বাৰ পাতিম এটো আৰু ডাঙৰ নাম্বাৰ এটা কেনেকৈ কাউন্ট কৰিব লাগে এটো মই হয়তো পাৰ্ট 1 ত নহলে 2 ত মই দিছো তোমালোকে চাবা ভালকে এই দুটা নাম্বাৰ আমাৰ কমপ্লিট হল এটো আৰু এটো তোমালোকে চিন ৰাখিবা কোনটো কমপ্লিট হৈছে কি অলপ ডাঙৰ কি 4 থকা ইয়াত সোৱা কেটা আছে এটোত এটা আছে আৰু এটা এটো আছে তিনটা নাম্বাৰ আছে 4 থকা সোৱা 4 থকা নাম্বাৰ এটো এই তিনটা নাম্বাৰ 4 থকা আছে গতিকে আমি এতিয়া কম্পেয়াৰ কৰিম তিনটাৰ মাজত ইয়াত 4 সেকেন্ড নাম্বাৰটো যাম এতিয়া 4 যেটো প্ৰথমতে 4 আছে সেকেন্ডটো যাম ইয়াত 3 আছে ইয়াত আছে 6 গতিকে এটো সৰু এটো আৰু এটোতকে এটো সৰু হ'ব এতিয়া এটোৰ লগত আমি এটো কম্পেয়াৰ কৰিম ইয়াত আছে 3 সেকেন্ড নাম্বাৰটোত ইয়াত আছে 2 গতিকে আমাৰ কোনটো হ'ব आंसर এটো হ'ব আমাৰ সৰুটো হল মানে ইয়াত 43 আছে 42 আছে 42 টোৱে সৰু হ'ব 4 2 7 6 5 4 9 ওকে এটো হল এটো তিনটা আমাৰ কমপ্লিট হল এতিয়া এই 4 থকা দুটা আৰু দুটা বাকি আছে নহয় কোনটো সৰু হ'ব 3 টো আগত হ'ব হয় নহয় এটো যেহেতু ইয়াত 2 নাম্বাৰটো সেকেন্ড নাম্বাৰটো 6 আছে ইয়াত 3 আছে 3 টো সৰু হ'ব 4 3 6 5 7 1 0 হল এটো সৰু হোৱাৰ লগতে 4 থকা আৰু একো নাই গতিকে অটোমেটিক্যালি এটো আহিয়ে যাব লগতে 690 হল এটো হল গুটেগিটা হল তোমালোকে চিন্তা ৰাখিবা গুটেগিটা হৈ গল লাষ্টত বাকি থাকিল কিমান এটো বাকি থকাটো আমি লিখি দিম একেবাৰে ইজি হয় তোমালোকে যদি ডাঙৰ নাম্বাৰ বিলাক কাউন্ট কৰিব নাজানা তথাপি তোমালোকে এক্সামত आंसर কিদি শুদ্ধভাৱে কৰিব পাৰিবা হল এটো হল আমাৰ आंसर গুটেগিটা সৰুৰ পৰা ডাঙৰলৈ হজল আৰু ডাঙৰ পৰা সৰুলৈ একেই মেথড কাউন্ট কৰিবা গুটেগিটা নাম্বাৰ কাউন্ট কৰিবা তাৰ পিছত ফাৰ্স্ট নাম্বাৰ চাবা ফাৰ্স্ট নাম্বাৰ মিলিলে সেকেন্ড নাম্বাৰ চাবা তেনেকৈ চাইছে তোমালোকে ডাঙৰ পৰা সৰুলৈ মিলাবা কোৱেশ্চনটো দিছে মই কৰাই দিম 3 নম্বৰটো চোৱা ভালকে আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'বোৰ যেতিয়া দিও তেতিয়া পাবা আৰু অলৰেডি মই আগত ক'লো 5 ৰ পৰা 14 নম্বৰ লেসনলৈ মই গুটেকিটা লেসন মই দিলো তোমালোকে চাবা এতিয়া সো নেক্সট 3 নম্বৰটো কৈছে arrange the following in decreasing order decreasing বা descending বা decreasing কলা ডাঙৰ পৰা হলে মানে ডাঙৰটো আগত হ'ব পিছত সৰু এনেকৈ লাহে লাহে কমি আহিব হল প্ৰথমতে আমি সোৱা প্ৰথমতে গুটেকিটা নাম্বাৰ আমি কাউন্ট কৰিম কোড কিমানটা আছে 1 2 3 4 5 6 7 ইয়াত আছে 7 নাম্বাৰস 1 2 3 4 5 6 7 এটো 7 টা আছে গতিকে এতিয়া আমি ফাৰ্স্ট নাম্বাৰটো লগত কম্পেয়াৰ কৰিম হল এতিয়া সোৱা ইয়াত আছে 6 4
ডাঙৰটো চাম দে কোনটো ডাঙৰ এই দুটাৰ মাজত এইটো ডাঙৰ গতিকে এইটো আৰু এইটোৰ লগত 2 টো সৰু 6 তকৈ 2 টো সৰু আৰু এইটো 6 তকৈ এইটোৰ লগত কম্পেয়াৰ কৰিলে এইটোৱে ডাঙৰ হ'ব গতিকে 3 তকৈ ডাঙৰ 6 এ হয় তাৰ পিছত ইয়াত আছে 7 গতিকে এই 6 তকৈ 7 টো ডাঙৰ এতিয়া আমি কম্পেয়াৰ কৰিম এইটো নম্বৰ লগত এইটো ইয়াত আছে 4 ইয়াত আছে 7 গতিকে ডাঙৰ কোনটো হ'ব আমাৰ এইটো নম্বৰ গতিকে এইটো আমি পাতি দিম হল 7 4 1 6 5 4 3 এইটো ডাঙৰ ওলালে আমি কাটি দিলো এতিয়া 7 তকৈ অলপ সৰু কি 6 টকাটো কোনটো আছিল এটো আছিল 6 টকা চোৱা আৰু আছে নেকি যেহেতু গুটেকিটাতে 7টা আছে হেবাবে এনেকে চাই গলে আমাৰ বেছি সুবিধা হ'ব ইয়াত 7 তকৈ অলপ সৰু 6 টকা হয় নহয় গতিকে 6 নম্বৰ টকা আৰু নাইকা হেবাবে আমাৰ এটো হৈ যাব 6 4 7 8 5 4 6 হল এতিয়া 6 তকৈ অলপ সৰু 5 6 তকৈ অলপ সৰু কিমান হয় 5 নাই তাতকৈ অলপ সৰু 4 টকা চোৱা ইয়াত আছে ইয়াতো আছে দুটা আছে ইয়াত আৰু নাই 4 টকা দুটা আছে এই দুটাৰ মাজত কম্পেয়াৰ কৰিম কোনটো আগত হ'ব ডাঙৰ কোনটো হ'ব দুটাতকৈ ডাঙৰটো কোনটো হ'ব এটা আছে 4 ইয়াত 7 সেম আছে ইয়াত 5 ইয়াত 3 গতিকে 5ত 3 তকৈ 5 টো ডাঙৰ গতিকে এটো হ'ব আগত যেহেতু ডিক্ৰিজিং কৈছে আগত ডাঙৰটো আগত হ'ব 4 7 5 6 4 3 5 হল এটো আহাৰ লগে লগে যোনটো লগত কম্পেয়াৰ কৰিছে এটো অটোমেটিকলি আহি যাব 4 7 3 9 8 4 1 এটো আগত হৈছে এগিটা আমাৰ হৈ গল এতিয়া বাকি থাকিল কিমান 4তকৈ অলপ সৰু কিমান হ'ব এটো 3 তাৰ পিছত এটো হোৱাৰ পিছত এটো আহি যাব কাৰণ আৰু নাই বেলেগ আৰু এটো অহাৰ পিছত এটো আমি কৰি দিম হল একদম ইজি হয় আশা কৰিছো তোমালোকে বুজি পাইছা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা যদি মানে মই সহজভাৱে বুজাইছো তোমালোকে বুজিবলৈ সুবিধা হৈছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ব্লগিং চেনেল এটাও আছে তোমালোকে যদিও হয়তো তোমালোকে পাইছে কিছুমানে আৰু মই ব্লগিং চেনেলটোৰ নাম এইটোৰ দৰে জিনিয়াছ ক্ৰিয়েটিভিটি বুলি আছে বৰ্তমান মই ব্লগিং কৰিব পৰা নাই কাৰণ যেহেতু মই এইটো চেনেলত মই কাম কৰি আছো হেতুবে হেতুত ইমান মানে ৰেগুলাৰ হৈ থাকিব পৰা নাই মাজে মাজে কেতিয়াবা দিও গতিকে যদি তোমালোকে বিচাৰা তেন্তে মই চেষ্টা কৰিম মিনি ব্লগবোৰ দিবলৈ লং ভিডিওটো দিবলৈ সম্ভৱ নহয় কাৰণ মই এইটো চেনেলত যেহেতু কাম কৰি আছো হেতুবে হেতুত মিনি ব্লগ কেতিয়াবা দি যাম তেন্তে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা গতিকে আজিলৈ আহিছো ধন্যবাদ